Hello students, welcome to my class. Mur hatot ase Sonitpur districtor mathematics or general mathematics or pre-final assessment examination or paper khon eibaror 2023-24 or to ami etur MCQ khini sausu naha. To prothom question to dia ase duta সংখ্যাৰ লসাগু আৰু গসাউ 9696 আৰু 4 হলে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব? তো স্টুডেন্টস এই প্ৰশ্নটো দিয়া আছে দুটা সংখ্যাৰ লসাগু ইমান আৰু গসাউ ইমান হলে সংখ্যা দুটাৰ পূৰণফল। তো আমি জানো যে লসাগু পূৰণ গসাউ কৰিলে সংখ্যা দুটাৰ পূৰণফল ওলাই যায়। গতিকে এই দুটাক পূৰণ কৰি দিলে উত্তৰটো পাবা। ইয়াতে ডি অপচনটো হ'ব। ঠিক আছে, তোমালোকে পূৰণ কৰি চাবা। তাৰ পিছৰ কোৱেশ্যনটোত আছে চোৱা 2.37 ৰ ওপৰত আছে বাৰ। এইটো কি সংখ্যা? অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অপৰিমেয় সংখ্যা। তো বাৰ থাকিলে সদায় জানিবা হেতু এটা পৰিমেয় সংখ্যা হ'ব। ঠিক আছে, কোৱেশ্যন নম্বৰ 3 ত আছে যদি আলফা আৰু বিটা বহুপদ px x² + x + 1 ৰ দুটা শূন্য হয় তেন্তে 1/α + 1/β ৰ মান কিমান হ'ব সুধিছে। তো এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ হলে তোমাৰ আলফা আৰু বিটা যেহেতু এই বহুপদটোৰ দুটা শূন্য হয়, আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল আৰু আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফলটো উলিয়াই লবা। তাৰপিছত এই ৰিলেচনটোৰ পৰা আলফা ইনটু বিটা তাৰ মানে এটো আমি কি কৰিব পাৰো, আলফা আৰু বিটা এটো আমি লসাগু কৰিলে আলফা বিটা হ'ব আৰু ইফালে বিটা প্লাস এফালে আলফা হ'ব এনেকৈ। তো আলফা বিটা আলফা প্লাস বিটা যেটো ইয়াৰ পৰা ওলাবা হেতু ইয়াত পুট কৰিবা, আলফা ইনটু বিটা যেটো ওলাব ইয়াত পুট কৰিবা। তো ইয়াৰ উত্তৰটো হ'ব সি অপচনটো -1। ঠিক আছে, কোৱেশ্যন নম্বৰ 4 ত আছে যদি 2x + 3y + 8 আৰু 6x - 3y = 0 তেন্তে x + y ৰ মান কিমান হ'ব? দুটা সমাধান কৰি চাবা। x + y ৰ মানটো তুমি সি অপচনটো পাবা 3। দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ যোগফল 9 যদি সংখ্যাটোৰ সৈতে 27 যোগ কৰা হয় তেন্তে সংখ্যাটো উলুটা হয়, সংখ্যাটো কিমান হ'ব? তো এই অপচনটো শুদ্ধ হ'ব 36। কোৱেশ্যন নম্বৰ 6 ত আছে 6x - 3y + 10 = 0 আৰু 2x - y + 9 = 0 সমীকৰণ জুৰে লৈখিকভাৱে দুডাল ৰেখাক প্ৰদৰ্শন কৰে যিবোৰ এই অপচনটো শুদ্ধ হ'ব, সমান্তৰাল হ'ব। 7 নম্বৰ কোৱেশ্যনত তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয় বুলি সুধিছে। গতিকে তোমালোকে অকমান কৰি চালে গম পাবা ডি অপচনটো শুদ্ধ অপচন হ'ব ইয়াতে। ঠিক আছে, যেটো দ্বিঘাত সমীকৰণ নহয়। কোৱেশ্যন নম্বৰ 8 ত আছে যদি সমীকৰণ 2x² + kx + 3 = 0 ৰ মূলবোৰ বাস্তৱ আৰু সমান তেন্তে k ৰ মান কিমান হ'ব? তো এই অপচনটো শুদ্ধ হ'ব +(2√6). ঠিক আছে, এটো কিতাপৰে প্ৰশ্ন হয়। তো 9 নম্বৰ কোৱেশ্যন 30th টাৰ্ম অৰ্থাৎ 4,7,10 এইটো AP টুৰ 30তম পদটো উলিয়াব লাগে। তো 30তম পদটো উলিয়াই চাবা তোমালোকে একেবাৰে সহজ। এইটো ডি অপচনটো আমাৰ শুদ্ধ হ'ব, উত্তৰটো হ'ব 91। কোৱেশ্যন নম্বৰ 10 ত চোৱা প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে। তো এইটো এই অপচনটো শুদ্ধ হ'ব 420। প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল অৰ্থাৎ 2 4 6 8 এইবিলাক এনেকে সংখ্যা কেইটা কৈছে 20টা যোগফলটো উলিয়াব লাগে। আমি সমান্তৰ প্ৰগতিৰ যেটো যোগফলৰ সূত্ৰটো আছে হেতু ব্যৱহাৰ কৰি আমি উলিয়াব লাগে। তো 420 পাবা। কোৱেশ্যন নম্বৰ 11 ইয়াত দিয়া আছে -3,4 আৰু 5,0 বিন্দুৰ দূৰত্ব। তো এইটো হ'ব এই অপচনটো শুদ্ধ হ'ব 4√5 ইউনিট। ঠিক আছে, কোৱেশ্যন নম্বৰ 12 ত আছে 2 10 30 by 1 + 10² 30 ৰ মান কিমান হ'ব? কিতাপৰে প্ৰশ্ন এইটো। এই অপচনটো শুদ্ধ √3/2। এবাৰ কোৱেশ্যন নম্বৰ 13 ত আহিলো। ইয়াত দিয়া আছে সকলো ডেশ সদৃশ। তো একেটাৰ ভিতৰত চাবা সকলোবোৰ বৃত্ত সদৃশ, বৃত্ত হোক বা সমবাহু ত্ৰিভুজ হোক বা তোমাৰ বৰ্গ ক্ষেত্ৰ হোক, বৰ্গ এইকেটা সদায় সদৃশ হয়। এবাৰ আহিলো 14 নম্বৰ কোৱেশ্যনত যদি বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ আঁতৰৰ বিন্দুৰ পৰা অকা স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? তো শুদ্ধ উত্তৰটো হ'ব এইটো 3 সেন্টিমিটাৰ। ঠিক আছে, 15 নম্বৰ কোৱেশ্যনত চোৱা 21 সেন্টিমিটাৰ ব্যাস বিশিষ্ট বৃত্তৰ এটাৰ পৰিধি কিমান হ'ব? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 66 সেন্টিমিটাৰ। ঠিক আছে, এইটো ব্যাস দিয়া আছে। তো বৃত্তৰ পৰিধিটো উলিয়াবলৈ হলে 2π আৰু ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই কৰিব পাৰা। কোৱেশ্যন নম্বৰ 16 দিয়া আছে যদি এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মানৰ পাৰ্থক্য 0 তেন্তে বৃত্তটোৰ ব্যাস কিমান হ'ব? এইটো কিতাপতে আছে প্ৰশ্নটো, কিন্তু কিতাপত অকমান বেলেগকৈ দিয়া আছে যদিও অৰ্থটো একেই আৰু তাতে ব্যাসাৰ্ধ উলিয়াব দিয়া আছিল। তো উত্তৰটো হৈ যাব ইয়াত ব্যাস যদি ওলাব দিয়ে 4 ইউনিট অৰ্থাৎ 4 একক হ'ব। যদি ব্যাসাৰ্ধ উলিয়াব দিয়ে তেনেহলে উত্তৰটো হ'ব 2। ঠিক আছে, 2 হ'ব আৰু যদি ব্যাস উলিয়াব দিয়ে এইটো 4 একক হ'ব। 17 নম্বৰ কোৱেশ্যনত
দুটা 10 সেন্টিমিটাৰ কাষযুক্ত ঘনক লগাই গঠন কৰা নতুন আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি কিমান হ'ব তো তোমালোকে এটো কৰি চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আছে তোমালোকৰ কিতাপত 13.1 ৰ প্ৰথম কোৱেশ্চনটোৱে আছে তাতে তোমালোকে চাই লবা তো ইয়াৰ উত্তৰটো হ'ব বি অপচনটো শুদ্ধ 1000 সেন্টিমিটাৰ স্কয়াৰ 18 নম্বৰ কোৱেশ্চনত আছে মধ্যমা আৰু বহুলোকৰ মাজৰ সম্পৰ্ক এটো এই যেটো সম্পৰ্ক আছে এটো সদায় মনত ৰাখিবা তোমালোকৰ কিতাপৰ 332 পেজত আছে চাবা এটো ব্যৱহাৰ কৰি প্লা অংক কৰিব আহে আৰু সেই যেটো ৰিলেচন আছে সম্পৰ্কটো আছে তাকে উল্টা পুল্টা কৰি প্লায়ো প্ৰশ্নত আহে গতিকে ইয়াতে ডি অপচনটো শুদ্ধ হ'ব বহুলক ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য কোৱেশ্চন নম্বৰ 19 ইয়াত দিয়া আছে 1 2 3 4 এনেকে ডট 10 সংখ্যাবোৰৰ পৰা যাদৃচ্ছিকভাৱে এটা সংখ্যা বাছনি কৰা হল সংখ্যাটো 3 ৰ গুণিতক হোৱাৰ সম্ভাৱিতা 3 ৰ গুণিতক মানে যিকেটা সংখ্যা 3 ৰে হৰণ যায় যেনেকে 3 হ'ব এনেকে গৈ আছে নহয় জানো 1 ৰ পৰা 10 লৈ সংখ্যা কেটা 3 আছে 6 আছে 9 আছে যিকেটা 3 ৰে হৰণ যায় তো মুঠ সংখ্যা আছে 10টা 10টাৰ ভিতৰত 3 ৰ গুণিতক কেটা আছে 3টা তো 3/10 টো হ'ব আমাৰ শুদ্ধ উত্তৰ অৰ্থাৎ এ অপচনটো আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত 20 নম্বৰ কোৱেশ্চনত আছে কাখৰত বহুপদৰ লেখ দিয়া হল কোনবোৰৰ শূন্য নাথাকিব তো লেখ কেটা একেটা তো যি কেটাই এক সংখ্যক নুচুৱে টাচ নকৰে বা নাকাটে হেকেটাৰ শূন্য নাথাকিব ইয়াতে 3 নম্বৰ অপচনটো 3 নম্বৰ যেটো আছে চিত্ৰ এইটোৱে হৈ গল আমাৰ যাৰ শূন্য নাথাকে বহুপদৰ লেখ হল এটো গতিকে সি অপচনটো আমাৰ শুদ্ধ অকল 3 তো এইটোৱে আমাৰ যেটো বহুপদৰ শূন্য নাথাকিব খুচাইছে 21 নম্বৰ কোৱেশ্চনত চোৱা যদি এ বি সি ত্ৰিভুজ এ বি সি মানে তিনিটা ত্ৰিভুজ এ বি সি ৰ যদি অন্তঃকোণ হয় তেন্তে sin b + c/2 ইয়াৰ সমান কিমান হ'ব হেতু খুদিছে তো এটো বি অপচনটো শুদ্ধ হ'ব cos a/2 এটো আমাৰ কিতাপতে আছে এটা প্ৰশ্ন যেটো প্ৰমাণ কৰিব দিয়া হৈছে তোমালোকে চাই লবা ঠিক আছে তো 22 নম্বৰ কোৱেশ্চনত আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ত AB/DE = BC/FD ইহত সদৃশ হ'ব যদিহে তো এইটো ৰিলেচনৰ পৰা আমি গম পাম B = D হ'ব লাগিব তো গতিকে C অপচনটো আমাৰ শুদ্ধ অপচন 23 নম্বৰ কোৱেশ্চনত আছে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস হ'ব ঠিক আছে এটো সদায় মনত ৰাখিবা C অপচনটো শুদ্ধ ৰম্বাস বৃত্ত এটাক স্পৰ্শ কৰি থকা সমান্তৰিকটো সদায় এটা ৰম্বাস হ'ব 24 নম্বৰ কোৱেশ্চনত কৈছে তলৰ কোনটো x² - x - 2 ৰ উৎপাদক হয় তো উৎপাদক বিশ্লেষণ কৰি দিবা ইয়াৰ পাবা বি অপচনটো আমাৰ শুদ্ধ x - 2 25 নম্বৰ কোৱেশ্চন চোৱা 2 - 5 আৰু -2,9 এই বিন্দু দুটাৰ সংযোগ কৰা এই বিন্দু দুটাক সংযোগ কৰা যেটো ৰেখাখণ্ড পাম তাৰ মধ্যবিন্দুটো কি হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্চন সদায় আহে তো তা মধ্যবিন্দুটো উলিয়াবলৈ দুটা বিন্দু দিয়া আছে ধৰা ইহতৰ সংযোগ কৰা ৰেখাখণ্ডৰ মধ্যবিন্দুটো উলিয়াবলৈ হলে প্ৰথম দুটা প্লাস কৰিবা প্ৰথম দুটা যোগ কৰি 2 দি হৰণ কৰিবা পিছত দুটা যোগ কৰিবা আৰু 2 দি হৰণ কৰিবা তো এইটো আৰু এইটো যোগ কৰিলে কি হ'ব 2 - 2 0 হ'ব 0/2 মানে 0 হ'ব আৰু এইটো আৰু এইটো যোগ কৰিলে কি হ'ব -5 + 9 তো 4 পাবা 4ক 2 দি হৰণ কৰিলে 2 গতিকে এটো সদায় মনত ৰাখিবা তো ইয়াতে কোৱেশ্চনটো আসলতে সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি ইয়াত হ'ব লাগিছিল এইটো আৰু এইটো বিন্দু সংযোগ কৰা ৰেখাখণ্ডৰ মধ্যবিন্দুটো কি হ'ব তো উত্তৰটো হ'ব বি অপচনটো 26 নম্বৰ কোৱেশ্চন আৰ ব্যাসাৰ্ধযুক্ত অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি তো এটো ফৰ্মুলা হৈ গল 2πr² বি অপচনটো শুদ্ধ 27 নম্বৰ কোৱেশ্চন 120 ৰ পৰা 150 যেটো শ্ৰেণী আছে শ্ৰেণীটোৰ শ্ৰেণী চিহ্ন বা শ্ৰেণী সূচক বা মধ্যমান বুলিও কয় কি হ'ব মধ্যমান শ্ৰেণী সূচক শ্ৰেণী চিহ্ন গুটেকেটাই যিকোনো আহিব পাৰে কিন্তু ইংলিছত হলে ক্লাস মাৰ্ক বুলি ক'ব ঠিক আছে তো এই দুটাক যোগ কৰি পেলাই 2 দি হৰণ কৰিলে যেটো হ'ব হেতুৱে শ্ৰেণী চিহ্ন বা শ্ৰেণী সূচকৰ মান হ'ব সদায় মনত ৰাখিবা ঠিক আছে তো যি দুটা দিয়া থাকিব সংখ্যা হে দুটাক যোগ কৰি পেলাই 2 দি হৰণ কৰিলে আমি যেটো পাম হেতুৱে উত্তৰ গতিকে এই দুটাৰ কাৰণে ইয়াতে সি অপচনটো শুদ্ধ 135 টো 28 নম্বৰ কোৱেশ্চনত চোৱা কোনো এটা ঘটনা ইৰ বাবে PE + PE' = x আছে তেন্তে 3 - x² ৰ মান কিমান হ'ব খুদিছে মেইন কথাটো এই PE + PE' আছে এটো এটা সূত্ৰ হয় ইয়াৰ মানটো 1 হয় অৰ্থাৎ x = 1 এই গুটেখিনিৰ মান যদি 1 হয় মানে x = 1
তো x ৰ ঠাইত আমি 1 পাতি দিলে 3 minus 1 স্কয়াৰ মানে 1 গুণ 1 হ'ব 3 minus 1 কিমান হ'ব 2 গতিকে বি অপচনটো দ তো এবাৰ ষ্টুডেন্টস 28 নম্বৰ কোৱেশ্চনত আহিলো তলৰ কোনটো 3600 ৰ এটা মৌলিক উৎপাদক এইকেটাৰ ভিতৰত এটাও নহয় ইয়াতে উত্তৰ ইয়াত যিকেটা হ'ব লাগিছিলে এটাও নাই ইয়াতে 3600 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি চাবা তোমালোকে পাবা 2 3 আৰু 5 এইকেটাহে পাবা ঠিক আছে তো এইকেটাৰ ভিতৰত এটা উত্তৰ নাই গতিকে তোমালোকে মনত ৰাখিলে হল 3600 ৰ মৌলিক উৎপাদক 2 3 আৰু 5 এইকেটাৰ ভিতৰত এটা থাকিব লাগিছিল তাৰপিছত 30 নম্বৰ কোৱেশ্চনত 0,1 আৰু 0,5 বিন্দুৰ পৰা সমদূৰত্বত থকা y অক্ষৰ ওপৰৰ বিন্দুটো তো y অক্ষৰ ওপৰত থকা বিন্দু এটা লৈ প্লাই সমদূৰত্বত এইটো আমি অংকটো কৰিলে উত্তৰটো ওলাব এইটো a 0,2 এই অপচনটো আমাৰ শুদ্ধ অপচন এবাৰ 31 নম্বৰ কোৱেশ্চনত চোৱা তলৰ সংখ্যাবোৰ লক্ষ্য কৰা একেটা লক্ষ্য কৰিব দিছে 1 2 3 4 5 6 এতিয়া কোৱেশ্চনটো হল ভালকৈ লক্ষ্য কৰিবা ওপৰৰ কোনবোৰ সংখ্যাই কোনো এটা ঘটনাৰ সম্ভাৱিতা বুজায় ইয়াতে অপচন ডি টো মই দিছো ইয়াতে অপচন ডি আছে 2 3 4 আৰু 6 একেটাই কোনো এটা ঘটনাৰ সম্ভাৱিতা বুজায় বুলি মই দিছো তো ষ্টুডেন্টস সদায় মনত ৰাখিবা ঋণাত্মক থাকিলে কেতিয়াও কোনো এটা ঘটনাৰ সম্ভাৱিতা বুজাব নোৱাৰে আৰু একতকৈ ডাঙৰ সংখ্যা থাকিলেও কোনো এটা ঘটনাৰ সম্ভাৱিতা বুজাব নোৱাৰে গতিকে এইটো আমাৰ একতকৈ সৰু সংখ্যা যিবিলাক আছে ধনাত্মক সংখ্যা হেবিলাক সদায় সম্ভাৱিতা এটা বুজায় ঠিক আছে বা একৰ সমানো হ'ব পাৰে একৰ সমান বা একতকৈ সৰু ঠিক আছে ধনাত্মক সংখ্যা এটো 99% টো হয় মানে 99% মানে কি 99/100 সেই কাৰণে এটো সম্ভাৱিতা এটা বুজায় এবাৰ ষ্টুডেন্টস আমি 32 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া আছে বহুপদ x² + a + b * x + ab ৰ শূন্যবোৰ হৈছে এতে b অপচনটো শুদ্ধ -a - b ঠিক আছে 33 নম্বৰ কোৱেশ্চন যদি বহুপদ x² + bx + c ৰ শূন্যবোৰৰ সমষ্টি আৰু গুণফল সমান তেন্তে A option to শুদ্ধ হ'ব b plus c equal to 0 34 number question দিয়া আছে এই সমীকৰণ দুটা দিয়া আছে a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 অসংগত হ'ব যদি অসংগত কেতিয়া হয় a1 by a2 equal to b1 by b2 not equal to c1 by c2 যেতিয়া হ'ব গতিকে এইটো আমাৰ অসংগত হোৱাৰ শৰ্ত হয় c অপচনটো আমাৰ শুদ্ধ অপচন 35 নম্বৰ কোৱেশ্চনত দিয়া আছে সোৱা সমীকৰণ √2x² + 7x + 5 √2 = 0 বিবেচিকা মানে ভেদ নিৰূপকটো উলিয়াব লাগে তোমালোকে কৰি চাবা a মানে √2 b মানে 7 c মানে 5 √2 b² - 4ac কৰি উলিয়াবা ইয়াতে উত্তৰটো পাবা b অপচনটো নাই তাৰপিছত কোৱেশ্চন আমি 36 নম্বৰ কোৱেশ্চনলৈ আহিলো ইয়াতে যেটো খালি ঠাই আছে এটা পুৰাব লাগে তো 5² 7² ab2 ৰ লুপ্ত পদ সমূহ উলিওৱা তো ইয়াতে সদায় লুপ্ত পদটো উলিয়াবলৈ হলে যি দুটা ক্ৰমিক পদ দিয়া আছে হিহঁতক আমি পিছৰটোৰ পৰা আগৰটো আমি মাইনাস কৰি চাম 5² মানে 25 7² মানে 49 তো 49 ৰ পৰা 25 মাইনাস কৰিলে 24 হ'ব হেতুক আমি কওঁ সাধাৰণ অন্তৰটো আমি ইয়াত কিমান পাম 24 পাম তো দ্বিতীয় পদৰ পৰা সাধাৰণ অন্তৰটো মাইনাস কৰিলে আমি প্ৰথম পদটো পাম অৰ্থাৎ 1 হ'ব 25 ৰ পৰা 24 মাইনাস কৰিলে 1 আৰু পিছৰটো লগত আমি প্লাস কৰি দিলে পিছৰ পদটো পাম তো 49 ৰ লগত তুমি 24 প্লাস কৰি দিয়া তুমি পাবা 73 গতিকে এ অপচনটো আমাৰ শুদ্ধ এবাৰ 37 নম্বৰ কোৱেশ্চনত দিয়া আছে 2a 2b বিন্দুৰ মূলবিন্দুৰ পৰা দূৰত্ব তো মূলবিন্দুৰ পৰা দূৰত্ব বুলি ক'লে যি দুটা দিয়া আছে সেই দুটাক স্কয়াৰ কৰিলে হ'ল √ৰ ভিতৰত √2a whole square plus 2b whole square হেতু কৰিলে হল হেতুৰ পৰা পাবা c অপচনটো শুদ্ধ 2√a² plus b² ঠিক আছে 38 নম্বৰ কোৱেশ্চন tan 48 ডিগ্ৰী tan 42 ডিগ্ৰীৰ মান এটো একেবাৰে সহজ এটো উত্তৰটো হৈ যাব 1 b অপচনটো আমাৰ শুদ্ধ এটো ভালকে মন কৰিবা তো আমি ইয়াত যদি যিকোনো এটাক আমি পৰিৱৰ্তন কৰো ধৰিলো tan 42 ক আমি পৰিৱৰ্তন কৰিলে আমি পাম cot 48 ডিগ্ৰী তো cot 48 ডিগ্ৰী আমি 1 by tan 48 কৰিব লিখিব পাৰো গতিকে tan 48 কটা যাব তাৰমানে উত্তৰটো হ'ব 1 39 নম্বৰ কোৱেশ্চনত দিয়া আছে তলৰ কোনটো সমকোণী ত্ৰিভুজৰ বাহু হ'ব তো এনেকৈ যদি তিনিটা মাপ দিয়া আছে সমকোণী ত্ৰিভুজৰ বাহুৰ মাপ হয়নে নহয় আমি কেনেকৈ বিচাৰ কৰি চাম যেটো আটাতকৈ ডাঙৰ সংখ্যা আছে তাৰ স্কয়াৰ উলিয়াই লম মানে 34 স্কয়াৰ সমান কিমান হ'ব উলিয়াই ললা আৰু সৰু যি দুটা আছে
ধৰি লোৱা ইয়াতে 30 আৰু 16 এইকেটাৰ স্কয়াৰ কৰি ললা 30 ৰ স্কয়াৰ সমান কিমান হয় আৰু 16 ৰ স্কয়াৰ সমান কিমান হয় উলিয়াই ললা সৰু দুটাৰ স্কয়াৰটোৰ আমি প্লাস কৰি দিম আমি 30 স্কয়াৰ প্লাস 16 স্কয়াৰ কৰি চাবা আগৰটোৰ সমান যদি পাও ডাঙৰটোৰ সমান তেনহলে সমকোণী ত্ৰিভুজৰ বাহুৰ মাপ হ'ব বুলি আমি ক'ব পাৰিম ঠিক আছে এনেকৈ বাকি কেটা কৰি চাবাচোন তেনেকুৱা নহব মানে যিকোনো সৰু দুটাৰ স্কয়াৰ কৰি যোগ কৰি চাবা ডাঙৰটোৰ স্কয়াৰৰ সমান নুলাব গতিকে যিটো উলাই হেতুৱে সমকোণী ত্ৰিভুজৰ বাহু হ'ব তো 40 নম্বৰ কোৱেশ্চনে দিয়া আছে এডাল স্পৰ্শকে বৃত্তৰ কিমানটা বিন্দুত ছেদ কৰে তো স্পৰ্শকে সদায় এটা বিন্দুতে স্পৰ্শ কৰে বা ছেদ কৰে গতিকে এই অপচনটো আমাৰ শুদ্ধ অপচন 41 নম্বৰ কোৱেশ্চনে দিয়া আছে 6 সেমি আৰু 8 সেমি ব্যাসাৰ্ধযুক্ত দুটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান কালি থকা বৃত্তৰ ব্যাসাৰ্ধটো উলিওৱা তো এটো কৰিবলৈ হলে বৃত্তৰ যদি ইয়াতে কালিৰ ঠাইত যদি পৰিসীমা দিলে হেতেন তেনেহলে ডাইৰেক্ট যোগ কৰি দিলে উত্তৰটো পাই যাবা তাৰমানে 6 + 8 কৰি দিলে উত্তৰটো পালা হেতেন কিন্তু ইয়াতে পৰিসীমাৰ হলনি বা পৰিধিৰ হলনি ইয়াত দিয়া আছে কালিৰ কথাত কেনেকৈ উলিয়াম আমি যেটো বৃত্তৰ ব্যাসাৰ্ধ ইয়াত খুদিছে তাৰ ব্যাসাৰ্ধটো হ'ব √6 স্কয়াৰ + 8 স্কয়াৰ ঠিক আছে √6 স্কয়াৰ + 8 স্কয়াৰ তো এটো কৰিলে আমি কি পাম 6 স্কয়াৰ মানে 36 8 স্কয়াৰ কৰিলে 64 তো যোগ কৰিলে কিমান হ'ব 100 √100 মানে 10 গতিকে সি অপচনটো আমাৰ শুদ্ধ অপচন এবাৰ দিয়া আছে 42 নম্বৰ কোৱেশ্চনত 8/4/3 সেন্টিমিটাৰ জোখৰ আয়তীয় ঘনক বনাবলৈ প্ৰয়োজন হোৱা 2 সেন্টিমিটাৰ জোখৰ ঘনকৰ সংখ্যা উলিওৱা বুলি কৈছে তো আসলতে ইয়াত উত্তৰ এটাও শুদ্ধ নহয় ইয়াৰ তলতে আমি 2 * 2 * 2 মানে এই আয়তনক এই ঘনকৰ আয়তনেৰে হৰণ কৰিলে আমি উত্তৰটো পাম ইয়াতে 4 3 12 উত্তৰটো হ'ব লাগে 12 টা ঠিক আছে ইমানটা হ'ব লাগিছিল 43 নম্বৰ কোৱেশ্চন দিয়া আছে যদি 3, x, 4, 5 ৰ মাধ্য 5 তেন্তে x ৰ মান কিমান তো মাধ্য মানে হৈ গল এভাৰেজ বা গড় গতিকে 3 + x + 4 + 5 তো কেটা সংখ্যা যোগ কৰি আছে এটা দুটা তিনটা চাৰিটা তো 3 + x + 4 + 5/4 = 5 কৰি প্লা অংকটো কৰি চাবা ইয়াৰ পৰা x ৰ মানটো কিমান ওলাব 8 ওলাব ঠিক আছে এবাৰ আহিলো 44 নম্বৰ কোৱেশ্চনত এটা নেমুৰ সোৱাদৰ মৰ্টনৰ পেকেটৰ পৰা কমলা সোৱাদৰ মৰ্টনৰ পোৱাৰ সম্ভাৱিতা কিমান তো যেহেতু পেকেটটোত অকল নেমু সোৱাদৰ মৰ্টনে আছে তাতে কমলা সোৱাদৰ মৰ্টন পোৱাটো অসম্ভৱ ঘটনা হয়নে সেই কাৰণে উত্তৰটো হ'ব বি 0 অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা সদায় 0 লাষ্ট কোৱেশ্চনটো আছে এমসিকিউত লাষ্ট কোৱেশ্চন 45 4 9 আৰু 10 এৰে বিভাজ্য আটাতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো তো এটো কিতাবৰে কোৱেশ্চন বি অপচনটো আমাৰ শুদ্ধ হ'ব 900 তো স্টুডেন্টস ইয়াৰ লগে লগে আমি গুটেকেটা এমসিকিউ কৰিলো শোণিতপুৰ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনাল 2023-24 ৰ গতিকে আশা কৰো এই ভিডিও তোমালোকক অকমান হলে হেল্প কৰিব এমসিকিউ বিলাক যিমান পাৰা তোমালোকে কৰিবা তেতিয়াহে তোমালোকৰ আত্মবিশ্বাসটো বাঢ়িব তো আজিৰ ভিডিওটো মই ইয়াতে সামৰিছো স্টুডেন্টস নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ স্টুডেন্টস কিপ ওয়াচিং মাই চেনেল